আজি বছৰৰ শেষৰটো ৰবিবাৰ। বছৰৰ শেষত একেলগে এসাঁজ খাবলৈ বনভোজস্থলীত ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অভয়াপুৰী সোণাখুলি পাহাৰৰ অন্যতম বনভোজস্থলীত বঙাইগাঁও জিলাৰ লগতে জিলাখনৰ বাহিৰৰো বনভোজকাৰী দল সমবেত হোৱা পৰিলক্ষিত হয়। নিজ বন্ধু-বান্ধৱ আত্মীয় স্বজনৰ সৈতে বছৰটোৰ অন্তিম ৰবিবাৰৰ দিনাখন বনভোজৰ আনন্দ ল'লে বহুকেইটা বনভোজকাৰী দলে। অনুভৱ মানে যি আহি দেখা পালোঁ, আজি সোণাখুলিৰ তুৰতুৰী চৰাৰ নামাকৰণ এটা নতুন হৈছে ইকো পাৰ্ক বুলিয়া। এই ইকো পাৰ্কত আহি ইমানেই ভাল লাগিছে যে প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ লগতে একদম প্ৰকৃতিৰ লগত বিলীন হ'ব পৰা এটা পৰিৱেশ। তোৰ চৰা আছে দুই পাহাৰৰ মাজত, যিটো ৰাস্তা নতুনকৈ হ'ল সুন্দৰ ৰাস্তা, মানে ইমানেই ভাল লাগে যেন ভাষাৰে বুজাব নাপাৰোঁ। এই ঠাইত সকলোৱে আহক, তো পৰিয়ালে সুৰে লগতে আহক, লগতে বন্ধু বান্ধৱী আহক, মানে নিজে ভাল পাব। এতিয়া আহিলে যিসকলে অহা নাই এইবাৰ আহক, আহিলে বস্তুটো চাই যাওক। চিদল চুটি তাৰপৰা মোৰ যোগেদি আজি আমি পিকনিক আয়োজন কৰিছোঁ। চিডিলিৰ পৰা আহিব, কোকৰাঝাৰৰ পৰা আহিব, অভয়পুৰীৰ পৰা আহিব, বঙাইগাঁৱৰ পৰা আহিব, এনেকৈ আমি অন্ততঃ 30জন মানে বন্ধুৱে আজি একেলগতে বনভোজটা খাম। আমাৰ আইটেম আছে, গাহৰি আছে, তাৰপিছত হাঁহ আৰু কোমোৰা আছে, মাছ আছে, এটা শ্লাদ হ'ব আৰু চেকা হ'ব। চেকাগো আমাৰ মানে ৰাজবংশীৰ প্ৰিয়তো, এই চেকা আইটেমকো ৰাখছোঁ নেকি। বৰ্তমান আপোনালোকে নিজে দেখিছে, চ' 100টা মানে পিকনিক পাতি আছে কি আৰু যে আহি আছে বৰ্তমান, কিন্তু ঠাইৰ অভাৱ হৈ আছে দেখোন, কোনো ঠাইয়ে দিব পৰা নাই মানুহে, এনেকুৱা এটা মানে ভিৰ হৈছে কি। আচলতে আমি আমাৰ বৈতামাৰী জেএন গাৰ্লছ হাইস্কুলত আমাৰ এজন কৰ্মচাৰী মানে অহা 31 তাৰিখে অৱসৰ গ্ৰহণ কৰিব। সেই উদ্দেশ্যে আমি একেলগে এসাঁজ খাম বুলি মানে উদ্দেশ্যত আমি আজি ইয়ালৈ আহিছোঁ। কি কি আছে আজি আহাৰত? আজি আহাৰত আমাৰতো হাঁহৰ মাংস আছে, ছাগলীৰ মাংস আছে, মাছ আছে, তাৰপিছত মিঠাই। কিমান মান না আমি 17জনমান আছোঁ। আৰু ইয়াতে মানুহৰ সমাগম কেনেকুৱা? মানুহৰ সমাগমটো এনে দেখা যায়, ভালে দেখা যায়। আগে পাছে আমি আগতে 2-3 বছৰমান আগত আহিছিলোঁ, আৰু পৰিৱেশটো ভাল, প্ৰাকৃতিক ভাল পৰিৱেশ। সেইকাৰণে এইবাৰো মানে সেই উদ্দেশ্যে আচলতে আমি স্কুলৰ পৰা শিক্ষক শিক্ষয়িত্ৰী লগতে নৱবৰ্ষত আগন্তুক নৱবৰ্ষত আমি বিদ্যালয়ৰ তৰফৰ পৰা ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক বছৰবিলাক সুখে সন্তোষে অতিবাহিত কৰিব পাৰে, তাৰ কামনা কৰিছোঁ। অভয়পুৰীৰ পৰা আনিছালী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।